নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভাৰতবৰ্ষ ইতিমধ্যে বিশ্বগুৰু হৈছে, আপোনালোকে নিশ্চয় গম পায়। তো বিশ্বগুৰুত যিবিলাক শিক্ষাগুৰু আছে, শিক্ষাগুৰুবিলাকৰোতো শিক্ষাগত অৰ্হতাটো থকা খুব জৰুৰী হয়। আজি সেইটো বহুত এটা গুৰুত্বপূৰ্ণ বিষয়, আজি সেইটো লৈ আলোচনা কৰিম। তো মানে বিশ্বগুৰুত শিক্ষাগুৰুসকল অৰ্হতা থকাটো জৰুৰী হয় নে নহয়, আপোনালোকে কমেণ্ট বক্সত গৈ নিশ্চয় কমেণ্টছ কৰিব। মানে কোনোবা একমত হ'বও পাৰে, নহ'বও পাৰে। যি নহওক, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম মানুহক শ্বেয়াৰ কৰিব, কাৰণ কিছু সংখ্যক মানুহে আমাৰ ভিডিঅ' ভিউ কৰি আছে। কিছু বুলি ভুল হ'ব, এইটো লক্ষাধিক হ'লেই আৰু এইটো ইতিমধ্যে। কিন্তু হ'লেও তথাপি আমি সেইটো বিচাৰোঁ যে যাতে অসমৰ কোটি কোটি অসমৰ জনতা এইটো চাব পাৰে, তাৰ কাৰণে আপোনালোকে আমাক সহযোগ কৰক আৰু ভিডিঅ' শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনাৰ মই বুদ্ধ পূৰ্ণিমাৰ কথা কোৱা নাই। বুদ্ধ পূৰ্ণিমাটো গম পায়, এইটো বুদ্ধিষ্টবিলাকৰ এটা হেৰি। মই গুৰু পূৰ্ণিমাৰ কথা কৈ আছোঁ। তো গুৰু পূৰ্ণিমা এই পৰহি গ'ল, আপোনালোকে গম পায় যে পৰহি এই জুলাই মাহৰ গৰম, কেনেকুৱা গৰম কওকচোন। মাথাটো এনেই দিনটো ঠিক নাথাকে, আৰু কাৰেণ্ট চাৰেণ্টটো আপুনি ধৰি লওক সঘনাই গৈয়ে থাকে, মাথা এনেই গৰম। তো মুখ্যমন্ত্ৰী একদম খৰ্গহস্ত হৈছে আপোনাৰ সেইদিনাখনেই, আৰু হোৱাটো খুব স্বাভাৱিক। চব বস্তুৰ এটা লিমিট আছে নহয়। মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে বিশ্বগুৰুত যিসকল শিক্ষাগুৰু আছে তেওঁলোকৰ অৰ্হতা থাকিব লাগিব, তাহাঁতৰ মাজত তাহাঁতৰ আদব কায়দা কাৰ্চি সেই বস্তুবিলাক থাকিবই লাগিব ন। তো আপোনাৰ এই মুখ্যমন্ত্ৰীৰ লগত যেতিয়া মিটিং হৈ আছে, ইতিমধ্যে এইটো ছ'চিয়েল মিডিয়াতো আছে আৰু পেপাৰে চেপাৰে আপোনালোকে পাইছে। তো তাত দেখা গৈছে যে একজন শিক্ষক, প্ৰধান শিক্ষকে মুখ্যমন্ত্ৰীক কৈছে কিবা এই টকা পইচাৰ কথা, আৰু ৰেগুলাৰলি দৰমহা পাতি পায় নে নাই। তেওঁ কৈছে যে এপ্ৰিল মে জুনৰ পোৱা নাই, তেনেকৈ কিবা এটা। ইয়াৰ পৰা এটা আমি গম পাব পাৰোঁ যে চৰকাৰেতো ধাৰ লৈছে, হয়, ঠিকেই আছে, কিন্তু শিক্ষাগুৰুবিলাকে সময়ত যে দৰমহা পোৱা নাই, কেলৈ পোৱা নাই, আৰু মুখ্যমন্ত্ৰী অৱশ্যে ইতিমধ্যে তদন্তৰ নিৰ্দেশো দিছে যে এইটো কেলৈ হোৱা নাই। আৰু মিছাকেতো টকা ৰখাই থাই লাভ নাই, কাৰণ কনচাৰ্ণ যিজন IAS বিষয়া এই মিটিঙত আছিলে, তেখেতক ডাইৰেকশ্যন দিছিলে যে সেইটো আমি টকাটো ৰখাই কি হ'ব, আমাৰতো ছেভ নহ'ব ন, আল্টিমেটলিতো আমাক দিবই লাগিব, গতিকে দি দিয়াটোও ভাল। আৰু অসমৰ চৰকাৰৰ হাততো পইচা আছে, এটলিষ্ট শিক্ষাগুৰুবিলাকক পইচা দিবলৈ পইচা আছে, নিদিয়াটো উচিত। আৰু চাওক, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে মুখ্যমন্ত্ৰী, এনেই ৰনজ পেগুটো আপোনাৰ শিক্ষামন্ত্ৰী হয়, কিন্তু শিক্ষামন্ত্ৰী হ'লে কি হ'ব, এনেই ধৰি লওক কাৰোবাক কেবিনেট মিনিষ্টাৰ বনাব লাগে, বনাই থৈছে আৰু, কিন্তু ইমানটো অৰ্হতা আছে বুলি আমাক লগা নাই, যিটো কাৰণে মুখ্যমন্ত্ৰী বাৰেপতি এইবিলাক বস্তুত হস্তক্ষেপ কৰি আছে। আৰু তেওঁ নিশ্চয় অভাৰলোডেড কাম কাজত তেওঁ হস্তক্ষেপ কৰিব নালাগে এনেই সাধাৰণ দৃষ্টিত, কিন্তু এখন চৰকাৰ ভালকৈ চলিব লাগিবতো, কৰিবনো কি। তেওঁৰ কেবিনেটত কম্পিটেণ্ট মানুহবিলাক নাই, সেইকাৰণে প্ৰতিটা হেৰিতেই এতিয়া যিদিনাখন আপোনাৰ মেট্ৰিকৰ ৰিজাল্ট ওলাব বুলি ৰনজ পেগু ডাঙৰীয়া ক'লে, সেইদিনাখন কিন্তু নোলালে। মুখ্যমন্ত্ৰী যিদিনাখন ওলাব বুলি ক'লে, সেইদিনাখনেই ওলালে। তো মিছাকৈ একচুৱেলি কেবিনেট মিনিষ্টাৰ একজন পঢ়ি থৈ লাভ নাই, কাৰণ তেওঁৰ দৰমহা সা সুবিধাটো বহুত হৈ থাকেতো। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অনুৰোধ যে একচুৱেলি আপুনি শিক্ষামন্ত্ৰীৰ কামখিনি কৰিব পাৰে, কাৰণ কংগ্ৰেছৰ পিৰিয়ডত আপুনি যথেষ্ট অৰ্হতাৰ সৈতে, কম্পিটেঞ্চিৰ সৈতে আপুনি কিন্তু শিক্ষামন্ত্ৰীৰ কাম কাজ কৰিছে, হয়। এতিয়া খালি এটা বস্তু চাব লগা আছে, আপুনি কৈছিলে যে যোৱা ৭৫ বছৰ, অৰ্থাৎ সেইটো মোটামুটি গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাল, সেইটো মিনিংটো সেইটোৱে। সেই সময়ছোৱাত দেখা গৈছে যে বিভিন্ন ধৰণৰ কৰাপশ্যন হৈছে, কিবা কিবি হৈছে, কিন্তু আপোনাৰ সময়ছোৱাত যি ৰিক্ৰুটমেণ্ট হৈছে তাত একেবাৰে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, একদম নিকা আছিলে, কম্পিটেণ্ট মানুহবিলাককে দিয়া হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া আপুনি চেক কৰিব লাগিব, যিজন শিক্ষকে এই কায়দাটোৱে নাজানে যে মুখ্যমন্ত্ৰীৰ লগত কি ধৰণে কথা পাতিব লাগে। হয়তো ঠিকেই কৈছে যে মুখ্যমন্ত্ৰীটো ঠিকেই কৈছে যে এইটো কি ষ্টাইল হয়, কাৰণ তেওঁতো ফিল্মৰ হিৰো নহয়তো, একজন শিক্ষকটো হিৰো নহয়, তেওঁ শিক্ষক শিক্ষকৰ নিচিনাকৈ থাকিব।
তেওঁ মোবাইল লৈ সেইটো মানে মুখ্যমন্ত্ৰী ঠিক ধৰিছে, মোবাইল লৈ সেইটো ৰেকৰ্ডিংটো কৰিব, আকৌ তাৰ বন্ধু বান্ধৱক দেখাই থাকিব আৰু ছ'চিয়েল মিডিয়াত এইটো ট্ৰল কৰি দিব, চাওক মই মুখ্যমন্ত্ৰী কেনেকৈ কথা পাতিলোঁ। কাৰণ সেই মিটিংটো আছিলে কনফিডেঞ্চিয়েল, এইটো মুখ্যমন্ত্ৰী কিবা সুধিছে এইটোক আপুনি চিম্পলি উত্তৰ দিব, এনেকুৱাতো স্মাৰ্টগিৰি দেখুওৱাৰ দৰকাৰ নাইকিয়া। অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই সম্পূৰ্ণ দুখটো কিন্তু এই শিক্ষকজনৰ ওপৰতো দিব খোজা নাই। আচলতে কি হ'লগৈ জানেনে, প্ৰব্লেম হ'লগৈ এই যে আপোনাৰ যে মন্ত্ৰীবিলাক আছে, নেতাবিলাক আছে নহয়, তেওঁলোকৰো মানে কিবা কিবি তেওঁলোকে ষ্টাইল কৰি থাকে, ষ্টাইলবিলাকৰ কোনো মাই বাপে নাই, কোনো মানে সংগতি মানে বিহীনভাৱে কৰি আছে কামবিলাক। হয়তো তেওঁ ভাবিছে যে তেওঁ সেইটো ষ্টাইলতে কৰিব, হয়তো আপুনি ভাল পাব, কিন্তু এইটোতো উল্টা আপোনাৰ উল্টা খং উঠিছে। উঠাটো স্বাভাৱিক। চাওক আপোনাৰ এতিয়া এজেণ্ডাই হ'ল যে বাংলাদেশী মিয়াক ইয়াৰ পৰা খেদি দিয়া, ফাৰ্ষ্ট টাৰ্গেট। আৰু দুনিয়াভৰ যিবিলাক ইলিগেল অকুপাইড কৰি আছে এইবিলাকক এভিকশ্যন কৰা। তো গতিকে মই জানো, মই আপোনাৰ কষ্টটো গম পাইছোঁ যে আপুনি অভাৰলোডেড। আপুনি সেইবিলাক কৰিব নাকি একজন শিক্ষকক এতিয়া আকৌ তাৰ কমন চেন্সবিলাক শিকাই থাকিব, এইটোতো একচেপ্ট, আপোনাৰ খং উঠাটো খুব স্বাভাৱিক। এতিয়া কথাটো হ'ল যে আপোনাৰ এই যে শিক্ষকবিলাকৰ যে সংগঠন আছে নহয়, কৰ্মচাৰী পৰিষদ, আগ্ৰম বাগ্ৰম, শিক্ষকবিলাকৰো কিবা কিবি আছে, ঢেৰ সংগঠন। যদি সঁচাকৈ মুখ্যমন্ত্ৰীটো ভুল কৰিছে, তেতিয়াহ'লে মানে যিবিলাক শিক্ষকৰ সংস্থা আছে, ছেক্ৰেটেৰী, প্ৰেচিডেণ্ট, ডাঙৰ ডাঙৰ নেতা, নিজৰ সুবিধা, তেওঁলোকে এতিয়া কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই। আৰু যদি এইটো ভুল হৈছে মুখ্যমন্ত্ৰী, তেতিয়াহ'লে তেওঁলোকে প্ৰতিবাদ কৰা উচিত। প্ৰতিবাদ কেলৈ কৰা নাই? প্ৰতিবাদটো হোৱাটো বাঞ্ছনীয়। আৰু নহ'লে তেওঁলোকে যিবিলাক কমিটি বনালে, এই ইউনিয়ন আছে, এইবিলাক চব চিধা আপোনালোকে ভংগ কৰি দিয়ক, কিন্তু কোনো কামডাল নাই। কাৰণ এটা ইউনিয়ন মানে কি, এটা ইউনিয়ন হ'লগৈ আপোনাৰ যিখিনি মেম্বাৰৰ ৱেলফেয়াৰ, তেওঁলোকৰ ডেভেলপমেণ্ট, তেওঁলোকৰ ছিকিউৰিটি, সেইবিলাক লৈ মাত মতা। কিন্তু আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত সেইটো মুখ্যমন্ত্ৰীক সমালোচনা কৰা হৈছে। যদি সঁচাকৈ মুখ্যমন্ত্ৰী সমালোচনাৰ পাত্ৰ হয়, তেতিয়াহ'লে এই যে সংগঠনবিলাক আছে, আপোনালোকে মাত মতা নাই কেলৈ? কাৰণ আপোনালোকে মাত মাতিব নোৱাৰে। এনেই দোকান এটা সংগঠনৰ নিচিনা, দলংগঠনৰ নিচিনা আপোনালোকে দোকান খুলি থৈছে, আপোনালোকৰ বজাৰটো কৰি আছে। এই শিক্ষকৰ যিবিলাক সংগঠন আছে, সংস্থা আছে, এইবিলাক একদম ইমিডিয়েটলি বন্ধ হৈ যাব লাগে, চিধা কথা। কাৰণ তেওঁলোকৰ কোনো কাম নাই। আৰু যিকোনো বিভাগৰে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিব, আপোনালোকে হোমৱৰ্ক কৰি আহিব আৰু আদব কায়দাবিলাক জানিব লাগিব। আৰু এটা প্ৰব্লেম হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া একচুৱেলি আপোনাৰ পৰা এই শিক্ষকজন হয়তো ইনফ্লুৱেঞ্চো হৈছে। এই যে আপুনি য'তে ত'তে গৈ যে য'তে অনুষ্ঠানত যাওক, জানো মানে আপোনাৰ ভাগিন চাগিনৰ দুনিয়াভৰৰ আপোনাৰ ভিৰ ফেন হৈ আছে। এই যে চেল্ফি মাৰে নহয়, তেওঁলোকৰ মানুহবিলাকৰ মাজত এটা ক্ৰেজ হৈ গ'ল যে চেল্ফি মৰা, কিবা ছ'চিয়েল মিডিয়াত অলপ নিজকে হেৰি কৰা। কিন্তু তেওঁলোকে পাহৰি গৈছে যে একচুৱেলি আপোনাৰ জীৱনৰ যি ত্যাগ, যি সংগ্ৰাম, সেই কৰি আজি যে এই মুখ্যমন্ত্ৰী গাদীখন দখল কৰিছে, তেওঁলোকৰতো তেনেকুৱা কোনো ইতিহাস নাই। তেওঁলোকে ৰেডিমেড এইবিলাক গোটেই বস্তুবিলাক বিচাৰি আছে। আৰু শিক্ষকবিলাকক মই জনাব খুজিছোঁ এটাই বস্তু, যে শিক্ষকে মানে কি কৰিছে নাই কৰা নাজানো, কিন্তু এটা সময়ত আমি দেখিছোঁ যে শিক্ষকবিলাকে কিন্তু যথেষ্ট ফাঁকি মাৰিছে চৰকাৰী স্কুলত। মানে কোনো ৰকম চাকৰি এটা সোমালেও তাৰপিছত ৰেণ্ডম মানে ফাঁকি মাৰিছে, তাত কোনো ধৰণৰ সন্দেহ নাই। এইটো মোৰ লগত বহুতো একমত হ'ব। যদি কোনোবা একমত নহয়, আপুনি কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। হয়, আমি দেখিছোঁ ইন্দিৰা গান্ধী যেতিয়া ইমাৰ্জেঞ্চি দিছিলে, তেতিয়া দেখিছিলোঁ যে স্কুলৰ এই যে বাইদেউসকলে যে আপোনাৰ এই কিবা চিলাই তিলাই কৰি থাকে যে আগতে, সেইবিলাক আছিলে যে কাৰোবাৰ, চব বন্ধ হৈ গৈছিলে। চব টাইমত স্কুলত যায়, টাইমত পঢ়া শুনা হয়, ট্ৰেইন টাইমত চলে, চব ছিষ্টেমেটিক আছিলে। তো গতিকে তেনেকুৱা ধৰণৰ এটা নন অফিচিয়েল ইমাৰ্জেঞ্চিৰ প্ৰয়োজনো আছে। আপোনাৰ সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সম্পৰ্কে কৈ থাকে যে আপোনাৰ বহুত অদৰকাৰী সিদ্ধান্ত, অমুক তমুক, সেইবিলাক ক'লে নহ'ব নহয়। কাৰণ চাওক, আপুনি বাংলাদেশীক খেদিব লাগিব, যিবিলাক এৰিয়া আছে এইবিলাক আপোনাৰ এভিকশ্যনটো কৰিব লাগিব। অলৰেডি ইউ আৰ অভাৰলোডেড। 2026 ইলেকশ্যনো আপোনাৰ জিকিব লাগিব। আৰু মুখ্যমন্ত্ৰী যে প্ৰেছাৰটো আছে, মই যদি একজন সাধাৰণ মানুহ হিচাপে বুজি পাওঁ, তো একজন চৰকাৰী কৰ্মচাৰী বস্তুবিলাক কিয় বুজি নাপাব? তেওঁ বুজাটো খুব জৰুৰী হয়। গতিকে শিক্ষা বুলি কওঁতে এতিয়া এই যে শিক্ষা হেতু কিবা এটা এপ ওলাইছে, তো মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক ক'ব বিচাৰিছোঁ, সেইটো লৈ কিন্তু গ্ৰিভেঞ্চ আছে দেই। মই বহুত টিচাৰ্ছৰ লগত কথা পাতিলোঁ, কাৰণ তেওঁলোকে আৰু ডাইৰেক্ট আপোনাক নক'ব
এইটো হ'লগৈ শিক্ষা সেতুৰ যোনটো এটেণ্ডেঞ্চ এপ যোনটো আছে সেইটোত কিন্তু এইটোক লৈ অলপ সন্দেহ আছে, কাৰণ তাত টেকনিকেল কিছু ফল্ট আছে। যেনেকৈ আপোনাৰ সেইটোক লৈ বিবাদ হৈছে, ডিজিটেল মিটাৰ, ইলেক্ট্ৰিকৰ যোনটো ডিজিটেল মিটাৰ মানে ভুল ভাল কিবা কিবি দি থাকে, ঠিক তেনেকৈ আপোনাৰ শিক্ষা সেতুৰ যোনটো এপ আছে এপটোত কিবা ক'ৰবাত খেলি মেলি আছে, কাৰণ এটেণ্ডেঞ্চবিলাক টাইমত গৈ নাপায়, মানে আপুনি এটেণ্ডেঞ্চ ক'ৰবাত কৰি আছে, শ্ব' ক'ৰবাত হৈ আছে। তো ডিজিটেল ইণ্ডিয়াৰ মোদীজীৰ যোনটো সপোন, এই সপোনটো যদি বাস্তৱায়িত কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু আপুনি এই যে এপটো আছে এপটোত আৰু আপগ্ৰেডেশ্যনৰ প্ৰয়োজন আছে। আৰু ইণ্টাৰনেট কানেকশ্যন কিন্তু আমাৰ অসমৰ মানে চহৰবিলাকতো ঠিকতো নাই, কম বেছি আছে বাৰু, কিন্তু গাঁও অঞ্চলত যিবিলাকত আমাৰ চৰকাৰী স্কুল আছে তাত কিন্তু টিচাৰবিলাকৰ কষ্ট হৈছে, গতিকে আপুনি তাতো অলপ হেৰি কৰাটো উচিত। আৰু শিক্ষক বুলি কওঁতে এতিয়া চাওক, এতিয়া ৱৰ্ল্ডৰ বিভিন্ন ঠাইত কিন্তু শিক্ষক আছে, কাৰণ শিক্ষকবিলাকেই হ'লগৈ সমাজৰ মেৰুদণ্ড। কাৰণ শিক্ষকে নিউ জেনেৰেশ্যন এটা ক্ৰিয়েট কৰে, মানে কাৰণ শিক্ষকৰ শিক্ষাদানৰ ওপৰতে নিৰ্ভৰ কৰে যে নেক্সট জেনেৰেশ্যনটো কেনেকুৱাকৈ ইণ্ডিয়া প্ৰিপেয়াৰ্ড হৈ আছে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়, একদম প্ৰাইমাৰী ছেকশ্যনৰ পৰা একদম ওপৰলৈকে। গতিকে টিচাৰৰ এটা বহুত ডাঙৰ ভূমিকা। গতিকে এইখিনিতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা বস্তু জনাই থওঁ, নিশ্চয় আপুনি জানে, নজনা নহয়, চাইনাৰ লগত আমাৰ শত্ৰুতা থাকিব পাৰে নিশ্চয়, এইটো বেলেগ কথা, কিন্তু চাইনা হ'লগৈ, চাইনাৰ যিবিলাক শিক্ষক আছে তেওঁলোক কিন্তু ৱৰ্ল্ড যোনটো ৰেংকিং আছে নহয়, মানে ক'ত শিক্ষকৰ চবতকৈ বেছি মানে পে'মেণ্ট বা সন্মান চব ফালৰ পৰা তেওঁলোক কিন্তু নাম্বাৰ 1ত আছে। গতিকে ৰণোজ পেগু ডাঙৰীয়াই হওক বা আপুনিই হওক, তেওঁলোক আপোনাৰ চাইনালৈ যোৱাটো এইটো এই মুহূৰ্তে হয়তো মোদী ডাঙৰীয়া ভাল নাপাবও পাৰে। গতিকে ৰণোজ পেগু ডাঙৰীয়াৰ দ্বিতীয়তে এটা ডেলিগেশ্যন টীম পঠোৱা উচিত, যে তাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা চাইনাৰ, তাৰ শিক্ষকবিলাকৰ কি ধৰণৰ সা সুবিধা কৰিছে। গতিকে চাইনাৰ পৰা যদি আমি এই বস্তুটো এডপ্ট কৰিলেও হয়তো অলপ ইম্প্ৰুভ হ'ব পাৰে। আৰু ইণ্টাৰনেটবিলাক ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে। আৰু এটা গ্ৰিভেঞ্চ আহিছে আপোনাৰ ওপৰতে, কাৰণ টিচাৰবিলাকত CL আছে 12 দিন বছৰটোত পায়, তেওঁলোকে নাকি EL নাপায়, আৰ্ণ লিভ নাপায়, কাৰণ বছৰটো তেওঁলোকে আপুনি 1 মান্থ হেৰি দি আছে, মানে ছামাৰ ভেকেশ্যন। কিন্তু ইয়াত আৰু এটা ডাঙৰ প্ৰশ্ন হৈছে, ৰাইজে সুধিছে যে ছামাৰ ভেকেশ্যন দিছে ঠিকেই, কিন্তু ছামাৰ ভেকেশ্যন বোলে আপোনালোকে কিন্তু তেওঁলোকক বিভিন্ন কাম কাজ দি আবদ্ধ কৰি থৈছে। আৰু এইটো যে একেবাৰে মিছা কথা তেনেকুৱাও আমি নকওঁ, কাৰণ যি ঘটনাটো হ'ল, য'ত আপুনি অগ্নিগৰ্ভা হৈ গ'ল, আৰু অগ্নিগৰ্ভা হোৱাটো খুব স্বাভাৱিক, সেইটো কিন্তু এতিয়া ছামাৰ ভেকেশ্যন চলি আছে, ছামাৰ ভেকেশ্যনৰ সময়ছোৱাতে কিন্তু এই ঘটনাটো হৈছে। গতিকে ছামাৰ ভেকেশ্যনটো শিক্ষকবিলাকক এনজয় কৰিব দিব লাগে। আৰু চাইনাৰ পৰা আমাৰ এক্সাম্পলটো লোৱা উচিত, যে কি ধৰণে আমি শিক্ষকবিলাকৰ লগত মডেল, কি ধৰণৰ কনচেপ্ট ডেভেলপ কৰিলে তাত দুটা ভাল হ'ব, শিক্ষকবিলাকৰ ভাল হ'ব, ছাত্ৰ ছাত্ৰীৰো ভাল হ'ব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰা বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।